আজি ভাৰতবৰ্ষৰ পঞ্চমগৰাকী ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলী আহমেদৰ 120 সংখ্যক জন্মদিন। দেশবাসীয়ে শ্ৰদ্ধাৰে সোঁৱৰিছে এই মহান নেতাগৰাকীক। পিছে গোলাঘাটৰ লগত কি সম্পৰ্ক আছে ভাৰতবৰ্ষৰ পঞ্চমগৰাকী ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলী আহমেদৰ? আপোনাৰ বাৰু জানিবলৈ মন নাযায়নে? তেনেহ'লে আহকচোন চাওঁ আমাৰ এই প্ৰতিবেদন। ফখৰুদ্দিন আলী আহমেদৰ জন্ম হৈছিল 1905 চনৰ 13 মে' তাৰিখে দিল্লীৰ হাউচ কাজি নামৰ অঞ্চলত। তেখেতৰ পিতৃ কৰ্ণেল জলনুৰ আলী আহমেদ ভাৰতীয় চিকিৎসা সেৱাৰ এগৰাকী উচ্চপদস্থ বিষয়া। কৰ্ণেল জলনুৰ আলী আহমেদৰ পিতৃৰ ঘৰ আছিল গোলাঘাট জিলাৰ কছাৰীহাটত। ফখৰুদ্দিন আলী আহমেদৰ পূৰ্বপুৰুষসকল বসবাস কৰা ভূমিৰ কাষতে আছে তেখেতসকলৰ সমাধিস্থ। দুৰ্ভাগ্যৰ বিষয় এই যে আজিও সংৰক্ষণ কৰা নহ'ল এইগৰাকী মহান নেতাৰ পূৰ্বপুৰুষৰ সমাধিসমূহ, যাৰ পৰিপ্ৰেক্ষিতত এতিয়া হাবি জংঘলেৰে আৱৰি পৰিছে উক্ত ঠাই। আনকি সততে উন্নয়নৰ শ্লোগান দিয়া বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰৰ দুজনকৈ মন্ত্ৰী থকাৰ পিছতো প্ৰাক্তন ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলী আহমেদৰ পূৰ্বপুৰুষসকলৰ সমাধিসমূহ সংৰক্ষণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহ'ল। অসম বিধানসভাৰ পৰা ৰাজ্যসভাৰ পদ অলংকৃত কৰাৰ উপৰিও ৰাষ্ট্ৰপতিৰ দৰে গুৰুত্বপূৰ্ণ পদত অধিষ্ঠিত এইগৰাকী মহান নেতাৰ পূৰ্বপুৰুষৰ সমাধি সংৰক্ষণৰ প্ৰতি বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰে গুৰুত্ব আৰোপ কৰিবনে সেয়া হ'ব লক্ষণীয়। গোলাঘাটৰ পৰা চন্দন কৰ্মকাৰ ৰিপৰ্টাৰ লাইভ অসম। আচলতে ফখৰুদ্দিন আলী আহমেদৰ পিতৃপুৰুষৰ জন্মস্থানী কছাৰীহাটত এয়া আপোনালোক দেখাবলৈ পাইছে। আমাৰ কেমেৰামেনে দেখুৱাইছে চাগে। 1905 চনত তেখেতে জন্মগ্ৰহণ কৰিছিলে বৰপেটাত, আৰু তেখেতৰ পিতৃপুৰুষসকলৰ ইয়াতে এতিয়া কবৰস্থানো ইয়াতে আছে। আৰু তেখেতে 1977 চনত মৃত্যুবৰণ কৰিছিলে। তাৰপিছত আমাৰ ইয়াতে এই তেখেতৰ পিতৃপুৰুষৰ যি কবৰস্থান আছে, তেওঁলোকৰ যদি এই সম্পত্তি আছে, এই সম্পত্তিখিনি ৰক্ষণাবেক্ষণৰ কাৰণে অসম চৰকাৰে কিছু পদক্ষেপ গ্ৰহণ কৰিছিলে। তাৰ সমান্তৰালকৈ আমাৰ গোলাঘাট জিলাৰ কৰন্ধা গাঁও পঞ্চায়তৰ অন্তৰত তেখেতসকলে আমাৰ এইখনে ৱাল এখনো নিৰ্মাণ কৰিছিলে, আৰু ইয়াতে সংৰক্ষণৰ কাৰণে তেখেতসকলে ৱালৰ মাজতে তেওঁলোকৰ নাম ফলক আদি লগাইছিলে। কিন্তু এই ৰাস্তা বহলীকৰণৰ ক্ষেত্ৰত এই ৱালখন ভঙা গ'ল। ভঙা যোৱাৰ লগে কিছু পৰিমাণ অৱশ্যে ক্ষতিপূৰণ দিলে। কিন্তু আমি ভাবোঁ যে ভাৰতৰ পঞ্চমগৰাকী ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলী আহমেদ তেখেতৰ অসম গৌৰৱ, অসম গৌৰৱ। গতিকে এই তেখেতৰ হয়তো এই জন্মস্থানটো যেনেধৰণে সংৰক্ষিত হ'ব লাগিছিলে সেইধৰণে আজি হোৱা নাই, অৱহেলিত হৈ আছে। মই এই সুযোগতে আমাৰ গোলাঘাটৰ দুজনকৈ প্ৰভাৱশালী মন্ত্ৰী আছে, শ্ৰীযুত অজন্তা নেওগ বাইদেউ, শ্ৰীযুত অতুল বৰা ডাঙৰীয়া, তেখেতসকলৰ যোগেদি মই অসমৰ মাননীয় মুখ্যমন্ত্ৰীক ইয়াৰ ওপৰত এটি বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে মই আজি অনুৰোধ জনাওঁ। বহুত অৱহেলিত হৈ আছে। আজি এজন অসমৰ ৰাষ্ট্ৰপতিৰ পিতৃপুৰুষৰ জন্মস্থান যদি ইয়াত হয়, আন ঠাইত হোৱাহেঁতেন মানে এইটো কেনেধৰণে প্ৰতিফলিত হ'লহেঁতেন, আৰু আজি অসমৰ ক্ষেত্ৰত কি হৈ আছে। গতিকে মই সেয়েহে অনুৰোধ জনাইছোঁ আমাৰ বিভাগীয় মন্ত্ৰী মহোদয়সকলক, আৰু লগতে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই অনুৰোধ জনাম যাতে এইটো যাতে অৱহেলিত, যেনেধৰণে অৱহেলিত হৈছে তাৰপৰা যাতে আমাক উদ্ধাৰ কৰে। ৰিপৰ্টাৰ লাইভ অসম।